প্ৰত্যেকজন পিতৃ-মাতৃয়ে তেখেতৰ সন্তানক সংসাৰৰ সকলো সুখ দিব বিচাৰে। নিজে কষ্টত থাকিও তেখেতসকলে সন্তানৰ সপোন পূৰাব চেষ্টা কৰে। এয়া সত্য যে আপুনি আপোনাৰ সন্তানক এই পৃথিৱীলৈ লৈ আহিছে, সেইকাৰণে তাৰ দায়িত্বও আপোনাৰ। কিন্তু আপোনাৰ সন্তানৰ হেঁপাহ, অভিলাষ আৰু সপোন এইবোৰ পূৰাবলৈ যাওঁতে আপুনি এই ভুলটোতো কৰা নাই। সন্তানটিক অত্যাধিক মৰম কৰা, সন্তানটিৰ ভুল শুদ্ধ বিচাৰ নকৰা, এইবোৰে কিন্তু আপোনাৰ সন্তানটিক বিপথে লৈ যাব। ইয়াৰ পৰিণতি আপুনিও ভুগিব আৰু লগতে আপোনাৰ সন্তানটিও বহুত সময়লৈকে ভুগিব লাগিব। এনেকুৱা কিছুমান পেৰেণ্টিং ষ্টাইলৰ বাবে, মানে অভিভাৱকে কৰা এনেকুৱা কিছুমান কামৰ বাবে সন্তানটিয়ে পিছলে গৈ বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। এনেকুৱা শিশুই ভৱিষ্যতত মানসিকভাৱে খুব দুৰ্বল অনুভৱ কৰে আৰু লগতে কেনেকে সমস্যাৰ সন্মুখীন হ'ব লাগে তাৰ পৰা অনভিজ্ঞ হৈ থাকে। যদি আপুনিও আপোনাৰ সন্তানটিক এনেদৰে অত্যাধিক মৰম দিয়ে, মানে অন্ধ ভাল পোৱা বুলি যে কয়, সেয়া কৰে আৰু সেই মৰম আপুনি প্ৰতিটো পদতে দেখুৱাই থাকে। যদি সন্তানটিয়ে কিবা ভুল কৰিছে তথাপিও আপুনি তাক নাইবা তাইক সমৰ্থন কৰে, ভুলটো বুজাই নিদিয়ে, তেতিয়া কি হ'ব জানে? আপোনাৰ সন্তানটি এটা স্বাৰ্থপৰ, একদম দুখী আৰু অসন্তুষ্ট প্ৰাপ্তবয়স্কলৈকে পৰিণত হ'ব। মানে পিছলৈ গৈ আপোনাৰ সন্তানটিৰ কোনো এটা ইতিবাচক গুণ নাথাকিব। এই সমস্যাটোৰ সমাধান কি? এই সমস্যাটোৰ সমাধান হ'ল সন্তুলন, মানে বেলেঞ্চ। আপুনি বেলেঞ্চ মেইনটেইন কৰিব লাগিব। সন্তানৰ প্ৰত্যেকটি কথাতে হয়, আছে, কৰিম এইবোৰ আপুনি বন্ধ কৰিব লাগিব। সন্তানক ন' ক'বলৈ শিকক আৰু যদি কিবা ভুল কৰে সেয়া দৃষ্টিগোচৰ কৰাই দিয়ক। অভিভাৱকসকলে ভাবে যে যদি মই মোৰ সন্তানটিক ন' বুলি কওঁ, মানে মানা কৰোঁ কিবা কথাত, তেতিয়া নিশ্চয় মোৰ সন্তানটিৰ আত্মবিশ্বাস কমিব। কিন্তু তেনেকুৱা নহয়। এনেকুৱা শিশুৱে কেতিয়াও কৃতজ্ঞ অনুভৱ নকৰে। থেংক ইউ, প্লিজ কি বস্তু সেয়া সিহঁতি নাজানে। সেইবাবে শিশুটিক মাজে সময়ে নিৰাশা কি বস্তু সেয়া অনুভৱ কৰিবলৈ দিয়ক আৰু তাৰ লগত কেনেদৰে সন্মুখীন হ'ব সেয়া শিকাওক। এটা ৰিচাৰ্চত পোৱা গৈছে, যিসকল শিশুৰ হেঁপাহ, অভিলাষ, আশা এইবোৰ আধৰুৱা হৈ ৰয়, সেই শিশুসকলৰ মাজত বহুত বেছি আত্মসন্মান আৰু সহানুভূতিৰ ভাৱ দেখা যায়।